প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমি কাৰ্যালয়ত উপস্থিত হ'লোঁ আৰু কাৰ্যালয়ত আমি তেখেতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ আপোনালোকে আমাতকৈ বেছি ভালদৰে জানিব একেলগে যুটীয়া সচিব বিষয়া শ্ৰীধৰ বুলি এগৰাকী যুটীয়া সচিব বিষয়া আছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত আমি তেখেতক সাক্ষাৎ কৰিলোঁ তেখেতে এই সম্পৰ্কে বিষয়বিলাক চোৱা চিতা কৰে তেখেতক সাক্ষাৎ কৰাৰ পিছত এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ ছাবমিট কৰিলোঁ আমি নিজে সুখৰে আজি আহিছোঁ ইমেইল যোগে হওক বা আমি সংবাদ মাধ্যমৰ জৰিয়তে নহয় আজি অসমৰ পৰা অনুসূচিত জাতি সংগঠনৰ নেতৃবৃন্দ আহি আজি সুশৰীৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ দ্বিতীয়তে আজিয়ে আমি ভাৰতৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ শাস্তি ভৱনত থকা আমাৰ যিটো সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আছে সেই বিভাগটোৰ যিগৰাকী আমি সচিব শ্ৰী অমিত যাদৱ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছোঁ অমিত যাদৱ ডাঙৰীয়াক সাক্ষাৎ কৰি আমি তেওঁসকলক অনুসূচীভুক্ত কৰাৰ বিষয়টো তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু কোনো কাৰণতে অনুসূচীভুক্ত যদি কৰে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন হ'ব বুলি চৰকাৰ আমি অৱগত কৰিছোঁ তাৰ লগতে আমি কিছু সময় পূৰ্বে ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ সন্মানীয় অধ্যক্ষক কিছু মাগনা ডাঙৰীয়াক সাক্ষাৎ কৰি আমি অনুৰোধ ধৰণে আমি এই বিষয়টো অৱগত কৰিছোঁ আৰু এইখিনি আমি স্মাৰকপত্ৰ বা চৰকাৰী বিষয়ক জনোৱাৰ পিছত আমি বিষয়টো ইমানতে আমি শেষ কৰিব বিচৰা নাই আমি বিষয়টো ইতিমধ্যে আপোনালোক সকলোৱে জানে এগৰাকী সৰ্বভাৰতীয় পৰ্যায়ৰ দলিত নেতা উত্তৰ প্ৰদেশৰ নাগিনা লোকসভা সমষ্টিৰ সাংসদ চন্দ্ৰশেখৰ ডাঙৰীয়াৰ লগত পূৰ্বে যোগাযোগ মৰ্মে 12 বজাত তেখেতৰ আমি কাৰ্যালয়লৈ গৈছোঁ আৰু তেখেতৰ লগত বিষয়টো আমি খুব সুন্দৰভাৱে আলোচনা কৰিছোঁ গুৰুজন বিশেষকৈ বিষয়টো চলিত সংসদৰ মজিয়া উত্থাপন কৰিব লাগিব আৰু অসমৰ সাংসদসকলৰ লগত তেখেতে নিজেই কৈছে যে গৌৰৱ গগৈ হওক দিলীপ শইকীয়া ডাঙৰীয়া হওক বা বাকী যিখন সাংসদ আছে সকলোৰ লগতে এই বিষয়টো চন্দ্ৰশেখৰ ডাঙৰীয়া বা ৰাৱণ ডাঙৰীয়া আলোচনা কৰিব আৰু অনুসূচীত কেনেকৈ তেওঁলোকৰ ভুক্ত কৰিব পাৰে এই বিষয়টো তেখেতে এই বিষয়টো বুজি পাই ল'ব বুলি আমাক কথা দিছে।